গৰু বিহুৰ আগদিনাই প্ৰকৃতিৰ তাণ্ডৱ লীলা কাল ধুমুহাই কৰিলে বিস্তৰ ক্ষতিসাধন তছনছ বহুকেইখন গাঁও বিদ্যুতৰ তাৰত ভাঙি পৰে গছ উৰুৱাই নিয়ে টিনপাত সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতিৰ সৰু পথাৰত বৰদৈ চিলাৰ তাণ্ডৱ এজাক কাল ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে সৰু পথাৰ অঞ্চলৰ কেইবাখনো গাঁৱৰ ধান চাউল চব তিতিলে আমাৰ ঘৰ চব ভাঙি একদম হেৰি কৰি পেলালে চেপেটা কৰি পেলালে আমাৰ গোহাঁই গাঁও পৰে ভিতৰতে আছিলে চবো মানুহজনী ওলাই যাবই পোৱা নাই গোটেই গছ ভাঙি তামোল গছ ভাঙিছে তাৰপৰা আৰু টিং উৰুৱাই নিছে মানুহজনী ওলাই যাব ভাঙি পেলাই গছ গছনি উৰুৱাই নিয়ে টিনপাত বহু ঘৰ ভাঙি তছনছ কৰাৰ লগতে ভাঙি পৰে ভঁৰাল ঘৰ গৰু বিহুৰ আগদিনাই প্ৰকৃতিয়ে ধাৰণ কৰে কালৰূপ বহুকেইখন দোকানৰ টিনপাত উৰুৱাই ইক্ৰাণী পথাৰৰ বহু দূৰ দূৰণিলৈ লৈ যায় লগতে বৃহৎ গছ ভাঙি পৰাৰ ফলত ৰাস্তা ঘাট হৈ পৰে আবদ্ধ ঘৰতে ভাঙিছে বয় বস্তু কিছুমান নষ্ট হৈছে তামোল গছ গৈছে এনেকৈ আম গছ গৈছে ফলত যাতায়াত হৈ পৰে ব্যাহত গৰু বিহুৰ আগদিনাই প্ৰকৃতিৰ এনে তাণ্ডৱে সেমেকাই তুলিছে অসমীয়াৰ মন বাটাম ভাঙি পেলালে তাৰপৰা টিং যিমান আছিলে চব উৰুৱাই নিলে তাৰপৰা আমি ভিতৰত আৰু টেবুলত যেন তেনে সোমাই বাচিছোঁ আৰু তাৰপৰা সেইখন দোকানো মানে চব চাউল পাত চব তিতি এই ব্ৰইলাৰ আনি থৈছিলে ব্ৰইলাৰো জানো কেইটা মৰিলে ধান চাউল চব তিতিলে আমাৰ ঘৰ চব ভাঙি একদম হেৰি কৰি পেলালে চেপেটা কৰি পেলালে আমাৰ গোহাঁই গাঁও পৰে ভিতৰতে আছিলে চবো মানুহজনী ওলাই যাবই পোৱা নাই গোটেই গছ ভাঙি তামোল গছ ভাঙিছে তাৰপৰা আৰু টিং উৰুৱাই নিছে মানুহজনী ওলাই যাব ঘৰতে ভাঙিছে বয় বস্তু কিছুমান নষ্ট হৈছে তামোল গছ গৈছে এনেকৈ আম গছ গৈছে